মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকলৈ লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ পাঠ ৯ আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ। এতিয়া প্ৰথম প্ৰশ্নটো আহিল, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনক কিয় ত্ৰিৰংগা পতাকা বুলি কোৱা হয়? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনক কিয় ত্ৰিৰংগা পতাকা বুলি কোৱা হয়? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনত ৩টা ৰং থকাৰ বাবে ত্ৰিৰংগা পতাকা বুলি কোৱা হয়। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনত ৩টা ৰং থকাৰ বাবে ত্ৰিৰংগা পতাকা বুলি কোৱা হয়। এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ চোৱা, ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ? ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ? ৰাষ্ট্ৰীয় প্ৰতীকৰ মোহৰটো চৰকাৰী কাগজ পত্ৰ, ডাক টিকট, পোষ্ট কাৰ্ড আদিত ব্যৱহাৰ কৰোঁ। ৰাষ্ট্ৰীয় প্ৰতীকটো আমি কি কৰোঁ? ক'ত? কাগজ পত্ৰ, ডাক টিকট, পোষ্ট কাৰ্ড আদিত আমি ব্যৱহাৰ কৰোঁ। ভাৰতে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে? ভাৰতে কোন তাৰিখে স্বাধীনতা দিৱস পালন কৰে? উত্তৰ হ'ল, ভাৰতে 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰে। ভাৰতে 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰে। এতিয়া হ'ল ৰাষ্ট্ৰীয় পতাকাখনৰ ব্যৱহাৰৰ 3টা নিয়ম লিখা। ৰাষ্ট্ৰীয় পতাকাখনৰ ব্যৱহাৰৰ 3টা নিয়ম। ৰাষ্ট্ৰীয় পতাকাখনৰ ব্যৱহাৰৰ 3টা নিয়ম তলত উল্লেখ কৰা হ'ল। ৰাষ্ট্ৰীয় পতাকাখনৰ ব্যৱহাৰৰ নিয়মটো তলত উল্লেখ কৰা হ'ল। এতিয়া চোৱা, প্ৰথম নিয়মটো, ৰাষ্ট্ৰীয় পতাকাখন টেবুল নাইবা অইন কোনো বস্তুৰ ওপৰত পাৰিব নালাগে। মানে ৰাষ্ট্ৰীয় পতাকাখন তোমালোকে টেবুল বা আন বিচনাৰ ওপৰত তোমালোকে নাপাৰিবা। পতাকাখন ঘৰ বা আন কোনো ঠাইত যেনে তেনে ওলোমাই থ'ব নালাগে। পতাকাখন ঘৰ বা আন কোনো ঠাইত যেনে তেনেকৈ ওলোমাই থ'ব নালাগে। 3 নম্বৰটো হ'ল, সমদল উলিয়ালে পতাকা বহন কৰা ব্যক্তিজনে একেবাৰে আগত থাকিব লাগে। সমদল উলিয়ালে যেতিয়া পতাকাজন যিজনে ধৰি থাকিব সেইজন কি হয়? একেবাৰে আগত থাকিব লাগে। 9 নম্বৰ হ'ল, ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা 2টা দিৱসৰ নাম লিখা। এতিয়া ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা 2টা দিৱসৰ নাম হ'ল স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস। কি দিৱস? স্বাধীনতা দিৱসত আমি পতাকা উত্তোলন নকৰোঁ স্কুলত, আকৌ গণতন্ত্ৰ দিৱসতোতো উত্তোলন কৰোঁ। এই 2টা দিৱসতে আমি কি কৰোঁ? ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোঁ। এতিয়া আহিল 2 নম্বৰটো। 2 নম্বৰটো কি লিখা আছে? ৰাষ্ট্ৰীয় পতাকাৰ ৰং কেইটাই কি বুজায়? মানে ৰাষ্ট্ৰীয় পতাকাখনত যে কি ৰং আছে, সেউজীয়া, বগা, গেৰুৱা, গাঢ় নীলা, এই ৰঙে কি বুজায়? এতিয়া ক আৰু খ, ক অংশৰ লগত খ অংশ মিলোৱা। এতিয়া মিলাবলৈ কৈছে। এতিয়া সেউজীয়া ৰঙে কি কৰে? উৰ্বৰতা, সমৃদ্ধি আৰু মংগলময়তাৰ প্ৰতীক। সেউজীয়া ৰঙে কি সূচায়? উৰ্বৰতা, সমৃদ্ধি আৰু মংগলময়তাৰ প্ৰতীক সূচায়। আকৌ বগা ৰঙে কি সূচায়? সত্য আৰু শান্তিৰ প্ৰতীক। বগা ৰঙে সত্য আৰু শান্তিৰ প্ৰতীক বুজায়। গেৰুৱা ৰঙে কি হয়? শক্তি আৰু সাহসৰ প্ৰতীক। গাঢ় নীলাই আকাশ আৰু সমুদ্ৰক বুজায়। তেনেহ'লে কি কৰিবা? সেউজীয়া ৰঙে এনেকৈ মিলাই দিবা, এনেকুৱা। বগা ৰঙে সত্য আৰু শান্তিৰ, গেৰুৱা ৰঙে শক্তি আৰু সাহসৰ, গাঢ় নীলা ৰঙে আকাশ আৰু সমুদ্ৰক বুজায়। এনেকৈ লিখি পৰীক্ষাৰ সময়ত এনেকুৱাকৈ বাকচ বনাই লিখি তাৰপিছত তোমালোকে এনেকৈ মিলাই দিবা দেই। এতিয়া বেলেগ বেলেগ স্কুলত বেলেগ বেলেগ নিয়ম থাকে। কিছুমানে আকৌ ডাইৰেক্ট এনেকুৱা সেউজীয়া তেনেহ'লে সমাধি, উৰ্বৰতা আৰু সমৃদ্ধিৰ প্ৰতীক, বগা ৰঙে সত্য আৰু শান্তিৰ প্ৰতীক, এনেকৈ লিখিবলৈ দিয়ে। বাইদেউহঁতে যেনেকৈ লিখিবলৈ দিয়ে সেনেকৈ লিখিবা। এনেকুৱা লিখিলেও হ'ব, বা এনেকৈ মিলালেও হ'ব। এতিয়া হ'ল 3 নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, মহাত্মা গান্ধীৰ জন্মদিনটো ডেছ হিচাপে পালন কৰা হয়? মহাত্মা গান্ধীৰ জন্মদিনটো কি হিচাপে পালন কৰা হয়? গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। ইয়াত কি লিখিবা? গান্ধী জয়ন্তী। খ নম্বৰ, জৱাহৰলাল নেহেৰু শিশুসকলৰ মাজত ডেছ বুলি পৰিচিত? জৱাহৰলাল নেহেৰু শিশুসকলৰ মাজত নেহেৰু খুৰা বুলি পৰিচিত। গ নম্বৰটো, 26 জানুৱাৰীত ডেছ পালন কৰা হয়? 26 জানুৱাৰীত কি পালন কৰা হয়? গণতন্ত্ৰ দিৱস পালন কৰা হয়। ঘ নম্বৰ হ'ল, ডেছ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়? সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। কেইদিনমান আগত গ'ল নহয় শিক্ষক দিৱস।
আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ'ল কি? আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো কি হ'ল? অশোক স্তম্ভ। আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটোৰ নাম কি? অশোক স্তম্ভ। এতিয়া বুজি পালানে ভালকৈ? বাই বাই।